এগৰাকী আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডত অতিষ্ঠ জনতা। বিনা কাৰণত ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীক থানালৈ লৈ অহা ঘটনা কেন্দ্ৰ কৰি উত্তেজনা বৰপেটাৰ বালাপাৰাত। ন্যায় বিচাৰি বালাপাৰা বজাৰ কমিটিৰ উদ্যোগত বালাপাৰা বজাৰৰ কাৰবাৰীসকলে দোকান বন্ধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। আমাৰ এই অঞ্চলৰ ৰাইজে এই আউটপোষ্টখন আকৌ বিভিন্ন পৰ্যায়ৰ মাধ্যমেৰে আনিছে আমাৰ শান্তি শৃংখলা ৰক্ষাৰ কাৰণে। কিন্তু কি দেখা পাইছো যে শান্তি শৃংখলাৰ নামত অশান্তিকৰ বাতাবৰণৰ সৃষ্টি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। পুলিচ প্ৰশাসনৰ নিৰ্দিষ্ট সাংবিধানিক কিছুমান নিয়ম নীতি থাকে, সেই নিয়ম নীতিৰ মাধ্যমত আমাক অসামাজিক কামৰ পৰা বিৰত ৰখাৰ কাৰণে কিছু শাসনৰ প্ৰয়োজন হয় আৰু শাসনখিনি প্ৰশাসনে কৰিব। তাৰ মানে এইটো নহয় যে আমাক যধে মধে মানৱীয় দৃষ্টিভংগীৰ পৰা উলংঘা কৰি মানুহ হিচাপে জীয়াই থকাৰ যিখিনি অধিকাৰ সেইখিনি নস্যাৎ কৰিব, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰিম। বালাপাৰা আৰক্ষী চকীৰ গাতে লাগি থকা ব্যৱসায়িক প্ৰতিষ্ঠান এখনৰ গৰাকী মোবাৰক আলীক কোনো কাৰণ নোহোৱাকৈ বৃহস্পতিবাৰে নিশা প্ৰায় 10 বজাত থানালৈ চুচুৰাই অনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বালাপাৰাত। মাল খাই কিনে তিনটা লগি পৰি আছিল। আপুনি 11টা বজাত মানুহ ধৰি আনিছে, মাল খাই ৰুমত ডাকাত দি আছিল। ৰাইজে জবাবদিহি কৰিলে বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কমল কুমাৰ কলিতাক। আৰক্ষী বিষয়াই মদ্যপান কৰি ৰাইজৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰো ভয়ংকৰ অভিযোগ ৰাইজৰ। আৰক্ষী বিষয়া কমল কুমাৰ কলিতাৰ মতালি উদ্ভাণ্ডালি আতিশয্যাত অতিষ্ঠ সাধাৰণ জনতা। আৰক্ষী বিষয়া কমল কুমাৰ কলিতাই জনতাক দিয়া নাছিল কোনো সঁহাৰি, শুই আছিল পুৱতি নিশালৈ। পুৱতি নিশা শুই থকাৰ পিছত আইচিৰ ব্যৱহাৰে ৰাইজক কৰি তুলিছিল অতিষ্ঠ। ৰাতিপুৱা ভাগতে বালাপাৰা বজাৰ সমিতিয়ে দোকান বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদী জনসভা। ব্যৱসায়ীসকলৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়। বালাপাৰাত যোৱাকালি ৰাতি এগৰাকী মোবাৰক বুলি ল'ৰা, তেওঁ ATMৰ প্ৰাইভেট ATM এটা তেওঁৰ আছে, তেওঁক বালাপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। আৰু বালাপাৰা ৰাইজে কোৱা মতে বা আমিও পোৱা খবৰ মতে ল'ৰাজন নিৰ্দোষী, ল'ৰাজন শান্তশিষ্ট স্বভাৱৰ। গতিকে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কাৰণে ৰাইজে দুখ পাইছে, ৰাইজে বেজাৰ পাইছে বা এনেকুৱা ধৰণৰ ৰাইজৰ কিছু অভিযোগ আছে যে বালাপাৰা আৰক্ষী চকীয়ে ৰাইজক মানে নিৰীহ মানুহক হাৰাশাস্তি কৰি আছে। গতিকে সেইকাৰণে বালাপাৰা আমাৰ কাৰবাৰী সন্থাই আজি ইয়াত এটা প্ৰতিবাদী কাৰ্যসূচী লৈছে, তাত উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ গোটেই কথাটোৰ বুজ ল'বলৈ চেষ্টা কৰিলোঁ। বৰ দুখ পাইছোঁ আৰু বেজাৰো পাইছোঁ। প্ৰশাসন আৰু ৰাইজৰ মাজত, বিশেষকৈ আৰক্ষী আৰু পাব্লিক, এই দুটাৰ যেতিয়ালৈকে যোগাযোগ নাথাকিব, বন্ধুত্বপূৰ্ণ এটা পৰিৱেশ নাথাকিব, তেতিয়ালৈকে আমি এখন সুস্থ সবল সমাজ পাব নোৱাৰোঁ। গতিকে আমি পাব্লিকে আৰক্ষীক সহায় কৰিব লাগিব আৰু আৰক্ষীয়ে পাব্লিকক ন্যায় দিয়াৰ কাৰণে সদায় সচেষ্ট হ'ব লাগিব। কাৰণ অসম আৰক্ষীৰ ওপৰত অসমৰ জনতাৰ ভৱিষ্যত, ন্যায় নিষ্ঠতা, শান্তি সম্প্ৰীতি নিৰ্ভৰ কৰে। এই কথা আমি কোৱা নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কৈ আহিছে। গতিকে সভাখনত উপস্থিত হৈ ৰাইজক সেইটো কথাই অনুৰোধ জনালোঁ। আৰু এতিয়া আমি বৰপেটা জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ লগতে প্ৰশাসনিক বিষয়াসকলৰ লগত আমি কথা পাতিম। বালাপাৰা আৰক্ষী বিষয়া মহোদয়ৰ লগতে তেওঁলোকৰ ষ্টাফৰ লগতো আমি কথা পাতিম। ৰাইজৰ আমাৰ প্ৰতিনিধি থাকিব। আমি ভৱিষ্যতৰ দিনত এটাই চিন্তা চৰ্চা কৰিছোঁ যে ভৱিষ্যতৰ দিনত যাতে আমাৰ আৰক্ষী আৰু ৰাইজৰ মাজত কোনো ধৰণৰ সংঘাত নহয়, আমি যাতে এটা বন্ধুত্বপূৰ্ণভাৱে সমাজখনক আগবঢ়াই নিব পাৰোঁ, আমি যাতে সৰ্বসাধাৰণ ৰাইজক, একেবাৰে সমাজৰ দুখীয়া নিচলা পৰিয়ালটোকো, ব্যক্তিজনকো আমি ন্যায় দিব পাৰোঁ, সেই ব্যৱস্থাৰ পিনে আমি ভৱিষ্যতৰ দিনত আগবাঢ়ি যাম।